সদৌ ব্ৰহ্মধৰ্ম সমিতি লগতে সদৌ ব্ৰহ্মধৰ্ম প্ৰচাৰ সংসদ 51তম বাৰ্ষিক অধিৱেশন লগতে 24তম সদৌ ব্ৰহ্মধৰ্ম মহিলা সমিতি এই আটাইৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজবাট আঞ্চলিক আমাৰ ব্ৰহ্মধৰ্ম সমিতিৰ অন্তৰ্গত এওঁলোকৰ উদ্যোগত আৰু জিলাৰ সহযোগত আজি মাজবাট কিষাণপুৰত অনুষ্ঠিত অখণ্ড যজ্ঞ এইটো হ'ল বিশ্ব শান্তিৰ বাবে আৰু জীৱ জন্তু আৰু জগতৰ মংগলাৰ্থে আমি অখণ্ড যজ্ঞ ৰাখিছোঁ। হাজাৰ হাজাৰ মানুহে অখণ্ড যজ্ঞ দি আছে আৰু গুৰুদেৱ কালীচৰণ বাবাৰ নামাক যিটো তেওঁৰ সপোন যিটো আদৰ্শ যিটো এওঁৰ আমাৰ মাজত যি বাণী দি গ'ল সেই বাণীৰ আমি প্ৰসাৰ ৰাইজৰ মাজত বিলাইছোঁ প্ৰসাৰ কৰিছোঁ। সেয়েহে আশা ৰাখিছোঁ ধৰ্মপ্ৰাণ গোটেই মানে জাতি বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মপ্ৰাণ ৰাইজসকলে আমাক সহায় সহযোগিতা কৰিব। আমিও সকলোৰে লগত ইউনিটি ইণ্টিগ্ৰিটি বজাই ৰাখিবৰ কাৰণে আমাৰ মাজত সমিলমিল ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম, সকলোকে আহ্বান কৰিম। ইয়াত মাজবাটৰ কিষাণপুৰ ইয়াতে সদৌ ব্ৰহ্মধৰ্ম চেণ্ট্ৰেল কমিটিৰ কি বুলি ক'ব এইটো 51তম বছৰেকীয়া অধিৱেশন হৈছে আৰু এইটো ক'বলৈ গ'লে তাৰ মিটিং ছেশ্যন আৰু ইয়াৰ লগতে ব্ৰহ্মধৰ্ম স্থাপন কৰাটো 120 বছৰ হ'ল। তো কিষাণপুৰ গাঁওটো মাজবাট অঞ্চলৰ মানে এখন ডাঙৰ এটা বড় গাঁও, আশে পাশে কিন্তু ইমান গাঁও নাই। তথাপিও তেখেতসকলে ইমান সাহস কৰি এটা কেন্দ্ৰীয় কমিটিৰ অধিৱেশন ইয়াত অনুষ্ঠিত কৰিছে আৰু আজি যিহেতু শেষ এই 3 দিনৰ কাৰ্যসূচী ইতিমধ্যে খুব সুন্দৰকৈ পাৰ কৰিলে আৰু ইয়াতে যিহেতু এইবাৰ যি নতুন কমিটি ইয়াত গঠন কৰা হ'ল তেখেতসকলকো মই শুভেচ্ছা যাচিছোঁ। তো আমাৰ কিষাণপুৰ এটা ইতিহাস হ'ল, তো ইয়াৰ বাবে মই কিষাণপুৰবাসীক বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু যিটো কমিটি ইয়াত নতুনকৈ গঠন কৰা হ'ল তেখেতসকলকো শুভেচ্ছা যাচিছোঁ। তেখেতসকলে যাতে ব্ৰহ্মধৰ্মৰ যি তেখেতসকলৰ এইখিনি কামখিনি প্ৰচাৰে হওক বা ইয়াৰ সংস্কাৰে হওক এই কামবিলাক যাতে ভালকৈ কৰি যাব পাৰে নতুন কমিটিক মই শুভেচ্ছা যাচিছোঁ।